নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ষ্টাডি উইথ গৌৰী ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ লগতে ভিডিঅ'টো ক্লিক কৰাৰ বাবে তোমালোকক অশেষ ধন্যবাদ আমি ইতিমধ্যে নৱমমান শ্ৰেণীৰ অসমীয়া বিষয়টো পঢ়ি আছিলোঁ ইতিমধ্যে আমি 3টা অধ্যায় পঢ়িলোঁ আজি তোমালোকৰ লগত মই আলোচনা কৰিম প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক কবিতাটিৰ প্ৰশ্নোত্তৰসমূহ পাঠভিত্তিক প্ৰশ্নোত্তৰ কবিতাটোৰ কবি হৈছে ডক্টৰ ভূপেন হাজৰিকা তোমালোকক আগৰ যিটো ভিডিঅ' আছিলে কবিতাটোৰ মই সেই ভিডিঅ'টোত তোমালোকক কৈছোঁৱেই আজি মই পাঠভিত্তিক প্ৰশ্নখিনি আলোচনা কৰিম যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবা লগতে মোৰ চেনেললৈ যদি প্ৰথমবাৰৰ বাবে আহিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা চোৱা 1 নম্বৰ প্ৰশ্ন চোৱা চমু উত্তৰ দিয়া কবিয়ে কাক সংকীৰ্ণতা এৰি দি পূৰ্ণ বিশালতা দিবলৈ আহ্বান জনাইছে উত্তৰ কবিয়ে আকাশক সংকীৰ্ণতা এৰি দি পূৰ্ণ বিশালতা দিবলৈ আহ্বান জনাইছে খ নম্বৰ প্ৰশ্ন কবিৰ প্ৰাপ্য কি তাক সুধি কোনে প্ৰশ্ন কৰিলে কবিৰ প্ৰাপ্য কি তাক সুধি প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে কবিক বিশাল দৃষ্টি কোনে দিলে কবিক বিশাল দৃষ্টি মহাকাশে দিলে ঘ নম্বৰ মুমূৰ্ষু মানৱ জীৱনৰ বিদ্যুৎ কিঞ্চিতো দিব পাৰোঁ ইয়াত বিদ্যুৎ শব্দই কি বুজাইছে উত্তৰ চোৱা মুমূৰ্ষু মানৱক জীৱনৰ বিদ্যুৎ কিঞ্চিতো দিব পাৰোঁ ইয়াত বিদ্যুৎ শব্দই জীয়াই থাকিবলৈ প্ৰয়োজনীয় আশা উদ্দীপনা প্ৰেৰণা আদিক বুজাইছে নম্বৰ প্ৰচণ্ড ধুমুহাই কবিক কি প্ৰশ্ন কৰিছিল প্ৰচণ্ড ধুমুহাই কবিক তোমাৰ প্ৰাপ্য কি কোৱা বুলি প্ৰশ্ন কৰিছিল 2 নম্বৰ বজ্ৰই কবিক কি দিলে কবিয়ে বজ্ৰৰ পৰা শক্তিশালী উদাত্ত কণ্ঠ বিচাৰিছিল সেইমতে বজ্ৰই কবিক উদাত্ত কণ্ঠ আৰু সাহসৰ যুক্তি প্ৰদান কৰিছিল 3 নম্বৰ প্ৰশ্ন চোৱা কবিয়ে সঁচা উদাৰতা কথাষাৰেৰে কি বুজাব খুজিছে মানুহে নিজকে যিমানে আনৰ মংগলৰ বাবে বিলাই দিয়ে সিমানেই তেওঁ মহান হয় সেয়ে মানুহে সংকীৰ্ণ ব্যক্তিস্বাৰ্থ পৰিহাৰ কৰি সমূহৰ মংগলৰ বাবে নিজৰ কথা চিন্তা আৰু কৰ্ম নিয়োজিত কৰিব লাগে এয়াই সঁচা উদাৰতা 4 নম্বৰ কবিয়ে কিহৰ দ্বাৰা দিগন্ত কঁপাবলৈ মন মেলিছে চমুকৈ বুজাই লিখা কবিয়ে বজ্ৰৰ কণ্ঠেৰে আৰু ধুমুহাৰ শক্তিৰে গীত গাই দিগন্ত কঁপাবলৈ মন মেলিছে 5 নম্বৰ কবিয়ে কলিজাৰ সঁচা সুৰেৰে সিক্ত কৰি কাৰ সমাজত কি গীত গাবলৈ সাজু হৈছে কবিয়ে কলিজাৰ সঁচা সুৰেৰে সিক্ত কৰি দানৱতাৰ সমাজত মানৱৰ গীত গাবলৈ সাজু হৈছে 6 নম্বৰ আকাশ ধুমুহা আৰু বজ্ৰক কবিয়ে কি কাৰণে প্ৰণিপাত জনাইছে বহলাই লিখা আকাশ ধুমুহা আৰু বজ্ৰক কবিয়ে প্ৰণিপাত জনোৱাৰ কাৰণ হ'ল আকাশে কবিক প্ৰদান কৰিলে বিশাল দৃষ্টি যাৰ জৰিয়তে কবিয়ে সংকীৰ্ণতাৰ পৰিধি ভাঙি মানুহৰ মাজত মানৱতাবোধৰ বাণী দাঙি ধৰিবলৈ সক্ষম হৈছে ধুমুহা আৰু বজ্ৰই কবিক প্ৰচণ্ড শক্তি আৰু উদাত্ত কণ্ঠ প্ৰদান কৰিছে যি শক্তি আৰু কণ্ঠেৰে কবিয়ে দানৱৰ সমাজত মানৱৰ গীত গাই দিগন্ত কঁপাবলৈ সক্ষম হৈছে মৃতপ্ৰায় সমাজখনক কবিয়ে পুনৰ সঞ্জীৱিত কৰাত আকাশ ধুমুহা আৰু বজ্ৰৰ পৰা পোৱা প্ৰেৰণাৰ বাবে কবিয়ে প্ৰণিপাত জনাইছে 7 নম্বৰ প্ৰশ্ন চোৱা বজ্ৰৰ গৰ্জনে ব্যাখ্যা কৰা বজ্ৰৰ গৰ্জনে বক্ষ উজাৰি ক'লে তোমাৰ কাম্য কি কোৱা মই ক'লোঁ বজ্ৰ তোমাৰ শক্তিশালী উদাত্ত কণ্ঠটি দিয়া তোমালোকে গানটো শুনিছা নাই বাৰু গানটো শুনিবাচোন বৰ ধুনীয়া গান ডক্টৰ ভূপেন হাজৰিকাৰ ইউটিউবত চাৰ্চ কৰিলেই পাবা গানটো সকলোৱে এবাৰ শুনি ল'বা তেতিয়া কবিতাটো পঢ়িবলৈ বেছি ভাল লাগিব হয়নে এতিয়া উত্তৰ চোৱা উক্ত কবিতাফাকি আমাৰ অসমীয়া পাঠ্যপুথিৰ অন্তৰ্গত ডক্টৰ ভূপেন হাজৰিকা দেৱৰ দ্বাৰা ৰচিত প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে কবিতাফাকিৰ জৰিয়তে কবিয়ে মানৱৰ সমাজত সম্প্ৰীতিৰ বাণী প্ৰচাৰ কৰিবলৈ প্ৰকৃতিৰ উপাদানবোৰৰ পৰা শক্তি আৰু প্ৰেৰণা আহৰণ কৰাৰ কথা কৈছে কবিয়ে বজ্ৰৰ দৰে নিৰ্ভীকতা আৰু উদাত্ত কণ্ঠেৰে মানৱতাৰ জয়গান গাবলৈ ইচ্ছা প্ৰকাশ কৰিছে সেয়েহে কবিয়ে বজ্ৰৰ পৰা শক্তিশালী আৰু উদাত্ত কণ্ঠটি বিচাৰিছে যাতে তেওঁ সেই শক্তিশালী উদাত্ত কণ্ঠৰে মানৱতাৰ জয়গান গাব পাৰে খ
খ নম্বৰ চোৱা সেয়েহে আকাশ তুমি যদি দিব খুজিছাই সংকীৰ্ণতা এৰি দিয়া অৱদান ৰূপে তোমাৰ পূৰ্ণ বিশালতা দিয়া যদি আজিয়েই দিয়া উত্তৰ চোৱা তোমালোকক মই বহুত চুটিকৈ উত্তৰসমূহ লিখাবলৈ যত্ন কৰিছোঁ যাতে তোমালোকে কমকৈ লিখিয়ে বেছি নম্বৰ পোৱা তোমালোকে ইমান ধুনীয়াকৈ হয়তো বেলেগত নাপাবা গতিকে তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা বুলি মোৰ আশা থাকিল আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা কাৰণ তোমালোকৰ এটা কমেণ্টে আমাক বহুতখিনি উৎসাহ দিয়ে এতিয়া উত্তৰ চোৱা উক্ত কবিতাফাকি আমাৰ অসমীয়া পাঠ্যপুথিৰ অন্তৰ্গত ডক্টৰ ভূপেন হাজৰিকাদেৱৰ দ্বাৰা ৰচিত প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে কবিতাফাকিৰ জৰিয়তে আকাশৰ দৰে উদাৰ আৰু বিশাল মানৱতাবোধৰ কথা কোৱা হৈছে কবিয়ে প্ৰকৃতিৰ উপাদানবোৰৰ পৰা শক্তি আৰু প্ৰেৰণা আহৰণ কৰিছে আকাশৰ বিশালতাই কবিক যেন সোঁৱৰাই দিছে সংকীৰ্ণতাৰ পৰিধি ভঙা এক মানৱিক উদাৰতাৰ কথা সেয়েহে কবিয়ে নিজৰ মনটোও আকাশৰ দৰে বিশাল আৰু উদাৰ হোৱাটো কামনা কৰিছে গ নম্বৰ মহাকাশে দিলে মোক বিশাল দৃষ্টি আৰু ধুমুহাই প্ৰচণ্ড শক্তি বজ্ৰই দিলে মোক উদাত্ত কণ্ঠ আৰু দিলে সাহসৰ যুক্তি উক্ত কবিতাফাকি আমাৰ অসমীয়া পাঠ্যপুথিৰ অন্তৰ্গত ডক্টৰ ভূপেন হাজৰিকাদেৱৰ দ্বাৰা ৰচিত প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে কবিতাফাকিৰ জৰিয়তে কবিয়ে প্ৰকৃতিৰ বিভিন্ন উপাদানবোৰৰ পৰা শক্তি আহৰণ কৰাৰ কথা কৈছে কবিক মহাকাশে বিশাল হৃদয় আৰু উদাৰ দৃষ্টি ধুমুহাই প্ৰচণ্ড শক্তি বজ্ৰই উদাত্ত কণ্ঠ আৰু সাহসৰ যুক্তি দিলে আৰু ইয়াৰ যোগেদি কবিয়ে মানৱতাৰ জয়গান গাবলৈ প্ৰয়াস কৰিছে ঘ নম্বৰ মুমূৰ্ষু মানৱক জীৱনৰ বিদ্যুৎ কিঞ্চিতো যদি দিব পাৰোঁ আকাশ ধুমুহাৰ বজ্ৰক তাৰ বাবে প্ৰণিপাত কৰোঁ উক্ত কবিতাফাকি আমাৰ অসমীয়া পাঠ্যপুথিৰ অন্তৰ্গত ডক্টৰ ভূপেন হাজৰিকাদেৱৰ দ্বাৰা ৰচিত প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে কবিতাফাকিত মানৱতাৰ সুৰ পৰিলক্ষিত হৈছে কবিয়ে ধুমুহাৰ দৰে প্ৰচণ্ড শক্তি লাভ কৰি সমাজৰ উত্তৰণত সেই শক্তি প্ৰয়োগ কৰিবলৈ আগ্ৰহী বজ্ৰৰ দৰে নিৰ্ভীকতা আৰু উদাত্ত কণ্ঠেৰে মানৱতাৰ জয়গান গাবলৈ কবিয়ে ইচ্ছা প্ৰকাশ কৰিছে আকাশৰ বিশালতাই যেন কবিক সোঁৱৰাই দিছে সংকীৰ্ণতাৰ পৰিধি ভঙা এক মানৱিক উদাৰতাৰ কথা মুমূৰ্ষু মানৱক মানৱতা বোধেৰে পুনৰ সঞ্জীৱিত কৰাটোৱেই কবিৰ অভিপ্ৰায় তাৰপিছত আহিল গ্ৰামাৰ যিটো ভাষা বিষয়ক ৮ নম্বৰ প্ৰশ্ন চোৱা এই 5টো এনেই আহি গৈছে ৮ নম্বৰ প্ৰশ্ন চোৱা তলত দিয়া শব্দবোৰৰ সমাৰ্থক শব্দ লিখা উত্তৰ চোৱা ধুমুহা বৰদৈচিলা ধুমুহাৰ সমাৰ্থক শব্দ হৈছে বৰদৈচিলা বুকু মানে হৈছে হৃদয় কাম্য মানে হৈছে বিচাৰো সংকীৰ্ণতা মানে হৈছে ঠেক বিশাল মানে বহল দানৱ মানে দৈত্য প্ৰণিপাত মানে প্ৰণাম আৰু সিক্ত মানে তিতা 6 নম্বৰ তলত দিয়া শব্দকেইটাত কি কাৰণে মূৰ্ধন্য ন হৈছে লিখা কণ্ঠ মূৰ্ধন্য ত বৰ্গৰ কোনো বৰ্গৰ লগত যুক্ত হ'লে দন্ত্য ন মূৰ্ধন্য ন হয় পূৰ্ণ একেটা পদতে থকা ৰি ৰ আৰু মূৰ্ধন্যাসৰ পিছত থকা দন্ত্য ন মূৰ্ধন্য ন হয় প্ৰচণ্ড মূৰ্ধন্য ত বৰ্গৰ কোনো বৰ্ণৰ লগত যুক্ত হ'লে দন্ত্য ন সদায় মূৰ্ধন্য ন হয় সংকীৰ্ণতা একেটা পদতে ৰি ৰ আৰু হৰ পিছত দন্ত্য ন মূৰ্ধন্য ন হয় প্ৰণিপাত প্ৰ অপৰ পূৰ্ব আদিৰ পিছত দন্ত্য ন মূৰ্ধন্য ন হয় ইয়াত তোমালোকক মই এটা কথা কওঁ দন্ত্য ন আৰু মূৰ্ধন্য ন আমাৰ ফালে তাৰমানে মই যেতিয়া নগাঁৱত মানে মোৰ ঘৰ নগাঁৱত গতিকে নগাঁৱত থাকোঁতে আমি দন্ত নকওঁ দন্ত্য ন মূৰ্ধন্য ন ঠিক আছে দন্ত আৰু মূৰ্ধন্য ন নহয় এতিয়া মই গোলাঘাটত থাকোঁ আৰু গোলাঘাটত তাৰমানে আপাৰ আছামত এইটো সদায় মানে কিতাপৰ মতে কয় দন্ত্য আৰু মূৰ্ধন্য কয় প্ৰথম যেতিয়া মই আহিছিলোঁ ইয়াত তেতিয়া মই দন্ত্য কওঁতে অকণ খোকোজা লাগি গৈছিল মানুহে বুজি নাপাইছিল কি দন্ত্য গতিকে আমাৰ ফালে দন্ত্য ন মূৰ্ধন্য ন আৰু আপাৰ আছামত এতিয়া আহি দন্ত ন মূৰ্ধন্য ন আৰু লোৱাৰ আছামত কি কয় মই ভালকৈ নাজানো তোমালোকে কমেণ্ট কৰিবাচোন তোমালোকে কোনে কোনে ভিডিঅ'টো চাই আছা আৰু তোমালোকৰ তাত দন্ত্য ন আৰু মূৰ্ধন্য নক কি কয় ঠিক আছে তাৰপিছত চোৱা 7 নম্বৰ প্ৰশ্ন চোৱা তলত দিয়া শব্দকেইটাৰ কি কাৰণে মূৰ্ধন্যাস হৈছে লিখা মুমূৰ্ষু অ আ ভিন্ন অন্য স্বৰবৰ্ণ বা ক বা ৰৰ পাছত থকা প্ৰত্যয় স দন্ত্য স মূৰ্ধন্য স হয় দৃষ্টি
মূৰ্ধন্য ত বৰ্গৰ বৰ্ণৰ সৈতে যুক্ত হ'লে দন্তীয়া স সদায় মূৰ্ধন্য স হয়। তাৰপিছত সন্ধি ভাঙা দিগন্ত দিক যোগ অন্ত সৰ্বাকাশ সৰ্বযোগ আকাশ সংকীৰ্ণ সমযোগ কীৰ্ণ। প্ৰশ্নোত্তৰসমূহ প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক কবিতাটিৰ প্ৰশ্নোত্তৰসমূহ ইমানতে শেষ হৈছে। তোমালোকক মই খুব সহজকৈ প্ৰশ্ন উত্তৰখিনি কৰাই দিছোঁ। যদি তোমালোকে ভিডিঅ'টো ভাল পাইছা তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ। লগতে তোমালোকে যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ইয়াৰ উপৰিও মই মোৰ দিনটো কি কৰোঁ, কেনেকৈনো মই দিনটো সময় কটাওঁ সেই সকলোখিনি মই মোৰ আন এটা ইউটিউব চেনেলত মিনি ব্লগ আকাৰে দিওঁ। এই চেনেলটোৰ এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত মই তোমালোকক সেইটো ইউটিউব চেনেলৰ লিংকটো দি দিম। যদি তোমালোকে মোৰ লগত যুক্ত হ'ব বিচাৰা তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আজিলৈ আহোঁ, বাই।